আমাৰ বাক্সা জিলাত এতিয়ালৈকে আমি 12টা কোম্পানী আমি ফ'ৰ্চ পাইছোঁ, যিটো মই ক'লোঁ CRPFৰ পৰা পাইছোঁ, SSBৰ পৰা পাইছোঁ আৰু ছত্তীশগড় পুলিচৰ পৰাও তেওঁলোক আহিছে। বৈঠক এখন অনুষ্ঠিত হৈছে তেওঁলোকৰ লগত কিহৰ ক্ষেত্ৰত? হয়, আমি আমাৰ প্ৰায় সঘনে আমি তেওঁলোকৰ লগত মিলি আছোঁ। আমাৰ কিছুমান ভিতৰুৱা কিছুমান আলোচনা থাকে আৰু সেই আলোচনাখিনি আমি ৰেগুলাৰ কৰি আছোঁ। আমাৰ মাননীয় আৰক্ষী সঞ্চালক প্ৰধান মহোদয় তেওঁ নিজে ইয়াত আহি পেলাই মিটিঙত তেওঁ নিজে উপস্থিত আছিলে। আৰু ঠিক তেনেকৈ আজিও আপোনাৰ দেখিছে আমি আমাৰ যিজন ষ্টেট পুলিচ নডেল অফিচাৰ সন্মানীয় IGP ল এণ্ড অৰ্ডাৰ ছাৰ অখিলেশ সিং ছাৰ আজি নিজে আহিলে। আৰু CRPFৰ ফালৰ পৰা কবিতা জালান মহোদয়া, তেখেতো IGP CRPF, তেওঁ নিজে আহিছে, আহি পেলাই সকলোৰে লগত কথা বতৰা পাতিছে, পৰিস্থিতিৰ বুজ লৈছে, ডিউটি কেনেকুৱা চলি আছে তেওঁ সুধিছে। সঁচাকৈ বৰ এটা আমি উৎসাহ পাইছোঁ। ইমান ছিনিয়ৰ অফিচাৰসকল যদি আহি থাকে তেওঁলোকৰ লগত যিখিনি আমি তেওঁলোকৰ পৰা যিখিনি আমি আদেশ পাওঁ বা তেওঁলোকে যিখিনি আমাক গাইড কৰে, সঁচাকৈ সেইখিনি আমি বৰ উপকৃত হওঁ। জৰুৰীকালীন পৰিস্থিতি মোকাবিলা কৰিবৰ কাৰণে বাক্সা আৰক্ষী কেনেদৰে আমি সম্পূৰ্ণ প্ৰস্তুত। ইয়াতে মই যিটো কৈছোঁ এটা পৰিৱেশ বৰ শান্তিৰ পৰিৱেশ, আৰু মই সঁচাকৈ ৰাইজক মই শলাগিব লাগিব। বাক্সাৰ ৰাইজৰ পৰা যিখিনি আমি সঁহাৰি পাইছোঁ, আৰু আমাৰ সাংবাদিক বন্ধুসকল আপোনালোকৰ পৰা সদায় আমি যিটো পাই আছোঁ, যোৱা প্ৰায় 2 বছৰ মই নিজে পাই আছোঁ আপোনালোকৰ পৰা। মোৰ বিশ্বাস যে আমাৰ ৰাইজৰ আশীৰ্বাদ আৰু যিখিনি আপোনালোকৰ সাংবাদিক মোৰ বন্ধু বা গোটেইখিনিৰ পৰা যিখিনি আমি সহায় পাম বা পাই আছোঁ, সেইখিনি মোৰ বিশ্বাস যে আমাৰ আগন্তুক দিনকেইটা আমি সুন্দৰভাৱে পাৰ কৰি লৈ যাম। আমি 2টা সমষ্টি আমাৰ অন্তৰ্ভুক্ত হৈ আছে, মানস আৰু বাক্সা, আৰু আমি তামোলপুৰৰো কিছু অংশ, আধা নহয়, প্ৰায় আমাৰ বাক্সাত এতিয়া আমাৰ যিখিনি তামোলপুৰ পৰিছে প্ৰায় আমি 79 পলিং ষ্টেচন আমাৰ তাত আছে। আৰু আমাৰ টোটেল বাক্সাৰ যদি আপুনি চাই 502টা আমাৰ বাক্সা তামোলপুৰ আৰু মানস মিলি পেলাই আছে। গতিকে টোটেল যদি চাই 581টা পলিং ষ্টেচন আছে। তাতে স্পৰ্শকাতৰ বুলি যদি কয় তেতিয়াহ'লে আমাৰ 85টা আছে। আৰু যিখিনি স্পৰ্শকাতৰ বা ক্ৰিটিকেল পলিং ষ্টেচন বুলি কয়, তাতে আমাৰ কিছুমান কৰণীয় কাম থাকে, আমি পৰ্যায়ক্ৰমে কৰিব লাগিব। এইটো এতিয়াৰ পৰা নহয়, প্ৰায় যোৱা 6 মাহৰ পৰাই প্ৰিপেৰেশ্যন চলি আছে, আৰু আমি সুন্দৰভাৱে কৰি আছোঁ। যিখিনি আমাক মই যিটো ক'লোঁ, যিখিনি গাইডলাইন, আমি ইলেকশ্যন বুলিলে সদায় ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ নিৰ্দেশ মৰ্মে আমি কাম কৰোঁ, আৰু তেওঁলোকৰ পৰা যিখিনি আমি পাইছোঁ সুন্দৰভাৱে কৰি আছোঁ। আমি আমাৰ অসমীয়াৰ এটা পৰম্পৰা আছে ন, আমি অতিথিক সদায় আমি আদৰ কৰোঁ। সৰুৰ পৰা শিকি আছোঁ এইখিনি বস্তু, এটা মা দেউতাহঁতৰ পৰা শিকিছিলোঁ। কিন্তু এনেকুৱা এটা মোৰ মনোভাৱ আহিলে যে তেওঁলোক আহিছে, ইমান দূৰ দূৰণিৰ পৰা আহিছে, আমাৰ লগত দিনে নিশাই কাম কৰি আছে, আৰু যিহেতু আগন্তুক আমাৰ বিহু আহি আছে, আৰু আমি BTAD অঞ্চলত কাম কৰি আছোঁ, বাগৰুম্বা নৃত্য আমাৰ কিমান এতিয়া হৈ গ'ল নহয় জানো। গতিকে সন্মানীয় আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ৰ সন্মুখত এইটো হৈছিলে। গতিকে আমি ভাবিলোঁ যে এটা গোটেইখিনি মিটিংখন কৰাৰ পিছত আমাৰ যিখন আজি মিটিং হ'ল, মানে আমাৰ এইখন শেষ মিটিং বুলি ক'ব লাগিব, প্ৰিপেৰেশ্যনৰ আমি গোটেইখিনি আমি প্ৰস্তুত হ'লোঁ। তাৰপিছত আমি সকলোৱে মিলি অলপমান উপভোগ কৰিলোঁ, আধা ঘণ্টাৰ কাৰণে মিলিলোঁ। এটা আমি অলপমান আমাৰ থলুৱা যিখিনি ব্যঞ্জন আছে অসমীয়া, সেই গোটেইখিনি তেওঁলোককো দিলোঁ। সেইখিনি এটা প্ৰচেষ্টা এটা যে তেওঁলোকে যাতে ইয়াত মানে কাম কৰাৰ পিছত তেওঁলোকে ডিউটি কৰাৰ পিছত এটা সুন্দৰ তেওঁলোকে যাতে এটা স্মৃতি এটা লৈ যায়। আৰু তেওঁলোকৰ পৰা পাইছোঁ, তেওঁলোকে খুব আজি মানে মানুহখিনিয়ে খুব তেওঁলোকে মানে তেওঁলোকে কৈছে যে বহুত জেগাত কাম কৰিলোঁ, কিন্তু এনেকুৱা এটা পৰিৱেশ সঁচাই ভাল লাগিছে। এইটো বৰ উৎসাহজনক নহয় জানো। গতিকে আমি কামৰ লগতো মানুহক উৎসাহ দিব জানিব লাগিব। গতিকে কাম যিমানে কৰিম, কৰ্মটো আমাৰ এটা থাকিবই নহয় জানো, কিন্তু তাৰ লগত আমি কিছু যদি আমি সময় পাওঁ, আমি অলপমান ৰিলেক্সো হ'ব লাগিব। সেইটো এতিয়া আকৌ লাগি গ'লো, এতিয়া ৰাতিৰ কাৰণে ওলাই। তেওঁলোকে আচলতে অসমত ডিউটি কৰি আহি এটা জাপি আৰু এখন গামোচা লৈ যাব বাহিৰত, সেয়া বাৰু আমাৰ অসমৰ কাৰণে এটা ভাল, এইটো এটা মমেণ্ট হিচাপে তেওঁলোকে এটা জাপি, আমাৰ সকলোৰে এটা অসমীয়া জাতি বুলিলে জাপি গামোচা নহয় জানো, সেইবিলাক আমি যদি তেওঁলোকৰ লগত মানে শ্বেয়াৰ দিছোঁ, তেওঁলোকেও সেইটো এটা
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।